বাঘ ওলাইছে বাঘ কলিয়াবৰত তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ বিচৰণ ভয়ত ত্ৰস্তমান স্থানীয় ৰাইজ কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ আতংক জনাঞ্চলত বাঘৰ বিচৰণক লৈ আতংকিত অঞ্চলবাসী বিগত দুটাকৈ মাহে বিপদত পৰিছে কলিয়াবৰ চাৰিটাকৈ অঞ্চল কাজিৰঙাৰ পৰা কলিয়াবৰলৈ অহা বাঘকেইটা পুনৰ ঘূৰি নগল কাজিৰঙালৈ বাঘে নিমিষতে চিকাৰ কৰিছে গোধন চোতালৰ পৰাই বাঘে চুচৰাই নিছে গৰু পথাৰত এৰাল দি থোৱা গৰু ছাগলীও ভক্ষণ কৰিছে বাঘে ভয়ত সন্ত্ৰস্ত গয়া তিনটাকৈ বাঘে বিচৰণ কৰা স্থানত বাঘৰ গতিবিধি লক্ষণৰ বাবে 10টাকৈ সেন্সৰ কেমেৰাও স্থাপন কৰিছে বন বিভাগে ইফালে বাঘকেইটা ধৰিবৰ বাবে সোণাৰীগাঁও পিঞ্জৰা স্থাপন কৰা হল যদিও পিঞ্জৰাবদ্ধ নহল বাঘ কলিয়াবৰৰ এটা বৃহৎ ডাঙৰ সমস্যা হৈছে আসলতে আমি ভবাৰ দৰে এটা বাঘ নহয় আমি অনুমান কৰিছোঁ দুটা তিনিটা বাঘ থাকিব পাৰে আৰু এৰিয়াটো হৈছে বহুত ডাঙৰ গতিকে বন বিভাগে অথচ কষ্ট কৰি আছে বন বিভাগক মই সহায় কৰিবলৈ আহিছোঁ আৰু খুব কম সময়ৰ ভিতৰত আমি আশা কৰিছোঁ যে আৰু এটা পিঞ্জৰা আহিব আজি এইটো পাতিছোঁ আৰু এটা পিঞ্জৰা আহিব দুটা পিঞ্জৰা পাতিলে আমি ভাবোঁ যে খুব কম দিনৰ ভিতৰত মানে বন ৰজাক আমি কৰায়ত্ব কৰি পেলাই তেওঁৰ নিজৰ স্থান কাজিৰঙাত আমি এৰি দিবৰ কাৰণে সক্ষম হ'ম আৰু ৰাইজৰ এটা বিৰাট ডাঙৰ সমস্যা আছে ধৰক তেওঁলোকৰ পোহনীয়া গৰু খাই আছে এই পোহনীয়া গৰু বহুত এৰি দিয়া হৈছে বাগানত বহুত গৰু ছাগলী ইয়াত আছে তাৰ খাদ্য অনুপাতে সি মাজে মাজে এই খাদ্যবোৰ পাই আছে সেইকাৰণে সহজতে কিন্তু পিঞ্জৰাত সোমাবলৈ মানে মন কৰা নাই আমি আশা কৰিম খুব কম দিনৰ ভিতৰত এই কলিয়াবৰ ৰাইজৰ এই সমস্যাটো দূৰ হ'ব বৃহস্পতিবাৰে বাঘৰ বিচৰণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই মন্ত্ৰীগৰাকী উপস্থিত হৈ আশ্বাস প্ৰদান কৰিলে আতংকিত ৰাইজক শীঘ্ৰে ট্ৰেংকুলাইজ কৰা হ'ব বাঘকেইটাক লগতে বাঘে নিধন কৰা পশুধনৰ ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে অতিৰিক্তভাৱে আমি এতিয়া আলোচনা কৰি ইতিমধ্যে আমি বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ অহাকালিৰ পৰা যাতে ইয়াত ট্ৰেংকুলাইজাৰৰ টীম পঠায় হাতী আনিব লাগিব হাতী পঠাব আৰু অতিৰিক্তভাৱে আমাৰ বনকৰ্মীসকল ঘূৰা পকাৰ কাৰণে গাড়ীও দিবলৈ কৈছোঁ আমি দুখন আৰু ফৰেষ্ট বেটেলিয়নৰ পৰা অতিৰিক্ত ফৰেষ্ট বেটেলিয়ন ফ'ৰ্চো ইয়াত নিয়োগ কৰিবলৈ গতিকে আটাইখিনি কথাৰ প্ৰস্তুতি হৈছে এই গোটেই অঞ্চলৰ ৰাইজো সন্ত্ৰাসিত হৈ আছে কাৰণ এই অঞ্চলটো হাতীৰ উপদ্ৰৱ আমি সদায় পাইছোঁ এতিয়া তাৰ ওপৰত আহি আকৌ যেতিয়া বাঘ ওলাল সকলোৱে ইয়াত গোটেই এটা ভয় আৰু শংকা হৈছে গতিকে ভাবিছোঁ আমি অতি সোনকালে বাঘ কাৰায়ত্ব কৰি কাজিৰঙালৈ ইয়াৰ পৰা পঠাব পাৰিম এতিয়া প্ৰশ্ন হয় বন বিভাগৰ দৰে এটা বিয়াগুম বিভাগ থকাৰ সত্ত্বেও কিয় ইমান দিনে পিঞ্জৰাবদ্ধ কৰিব পৰা নাই বাঘকেইটাক কিয় বাৰে বাৰে থমকি ৰ'ব লগা হৈছে বিভাগটো ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰলৈ পৰিণত হৈছে নেকি বন বিভাগ কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।